আটপথৰ শোচনীয় অৱস্থাৰ বাবে চিপাঝাৰৰ এটা অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন বাহন যাৰ বাবে উপায়হীন ৰাইজে ৰুগীয়া বৃদ্ধাক আনিব লগা হৈছে ঠেলাৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ 1 নম্বৰ চেঙাপাৰা গাঁৱৰ বাটপথৰ দুৰৱস্থাই এতিয়া ৰাইজক জ্ঞাতু ভগাইছে দীৰ্ঘদিনে অঞ্চলটোত বাটপথৰ মেৰামতি নোহোৱাৰ বাবে ৰাইজে ঠেলাত আনিব লগা হৈছে ৰুগীক চৰকাৰ জনপ্ৰতিনিধিৰ অঞ্চলটোৰ প্ৰতি গুৰুত্বহীনতাৰ বাবে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ গতিকে সেই অঞ্চলত উপস্থিত হৈছিল আমাৰ সাংবাদিক মনোজালিৰ জৰিয়তে আমি আপোনালোকক কিছু পৰিৱেশ দেখাব বিচাৰিছো বাটপথৰ শোচনীয় অৱস্থাৰ বাবে এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ ৰাইজে মই দেখুৱাইছো চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা কেঁচা আলিবাট যিটো আলিবাটত এতিয়া কোনো প্ৰকাৰৰ জৰুৰীকালীন বাহন প্ৰৱেশ কৰিব নোৱাৰে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ঠেলাৰে ৰোগী কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এই অঞ্চলবাসী ৰাইজৰ বাবে মই দেখুৱাইছো চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ দৃশ্য য'ত কোনো প্ৰকাৰৰ বাহন প্ৰৱেশ কৰিব নোৱাৰে কোনো ধৰণৰ ৰাইজ আসলতে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গোটেই সমস্যাটো কেনেকুৱা বাৰু আপোনালোকৰ হয় আমাৰ 1 নম্বৰ চেঙাপাৰা গাঁৱৰ চিপাঝাৰ সমষ্টিৰ ডক্টৰ পৰমানন্দ ৰাজবংশী বিধায়ক ছাৰে আমাৰ ৰাস্তাটো একখৰা কৰি দিয়ে তাৰমানে একখৰা হৈ থাকে এই যিটো নেকি আমাৰ এইখিনি আমাৰ চেঙাপাৰাত নপৰে হেনো যিহেতু আমি বিজেপিৰে চৰকাৰৰ মানুহ তেতিয়া এই ৰাস্তাটো আমাক লাগে অতি সোনকালে এতিয়া আমি জানিব পাৰিছো আপোনালোকে ঠেলাৰে ৰোগী কৰিবলগীয়া হৈছে হয় যোৱাকালি যিটো আমাৰ অৱস্থা হৈছে ৰাতিপুৱা লগত আমাৰ ঠেলাৰে ৰোগী আনিব লগা হৈছে এম্বুলেন্স নোযোৱা হৈছে যাব নোৱাৰা হৈছে আৰু যিকোনো অৱস্থাত আমাৰ এটা বাইক বা চাইকেল অথচ যিকোনো হেৰি যাব নোৱাৰা হৈছে অৱস্থা তেনেস্থলত বৰ্তমান কেঁচা আলিবাটটো এনেধৰণে ৰাইজে আসলতে যথেষ্ট অসুবিধাৰ মাজত তেওঁলোকে এই পথৰে যাতায়াত কৰিবলগীয়া হৈছে আপোনালোকে যোৱাকালি যিটো ঠেলাৰে ৰোগী আনিবলগীয়া হৈছে এই বিষয়টো আসলতে কি ক'ব এতিয়া এইটো লাজ লগা কথা আৰু আমি এইখিনি সময়তো যদি ঠেলাৰে ৰোগী নিব লাগে আপোনালোকে ভাবি চাওক এফালেতো স্কুলৰ ল'ৰা ছোৱালী যায় ওচৰতে আমাৰ স্কুল আছে খতৰা সত্ৰলৈ যায় এইটো আটাইতকৈ মানে এইটো ৰাস্তা আটাইতকৈ ব্যস্ত ৰাস্তা কিন্তু এইটোৱে আজিলৈকে হোৱা নাই ৰাস্তা বনালেও আপোনাৰ সেই 500 মিটাৰমান শিল বালি পেলাই এইফালে আৰু নিদিয়ে হৈ গ'ল মানে তাতে ফটো এটা মাৰি ৰাস্তা হৈ গ'ল তলত বিভাগীয় কৰ্তৃপক্ষ অলপ গুৰুত্ব দিব লাগে আৰু আমি বিচাৰিছোঁ ৰাস্তাটো সোনকালে হওক নহ'লে এই বাৰিষাটো বহুত দিগদাৰ হৈ যায় ৰাস্তা আধালৈকে পানী জমা হয় গতিকে আমি সোনকালে ৰাস্তাটো যাতে হয় তাৰ কাৰণে আমি মই দেখুৱাইছোঁ তেওঁলোকৰ বৰ্তমানৰ সমস্যা তেওঁলোকে বাৰিষা হ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কি ক'ব দাদা গোটেই বিষয়টো আপোনালোকৰ কি হৈছিল গোটেই ঘটনাটো আমাৰ ইয়াতে তাৰমানে এই ৰাস্তাটোৰ এই কেইটামান ঠিকাদাৰ আছে এই ঠিকাদাৰকেইটাই তাৰমানে এই ৰাস্তাটো আমাৰ পইচা আনি সেই এখৰাতে শেষ কৰি দিয়ে এই PWৰ পৰা তেওঁলোকৰ ঘৰলৈ সেইখিনি কৰে ইফালেখিনি নকৰে এইখিনি মানুহ কিন্তু একদম হাড়ে হিমতে বিজেপি আছিল এতিয়া মানুহখিনি মানে অলপ অফেণ্ডেড হৈছে বিজেপিৰ প্ৰতি আমাৰ পৰমানন্দ যি হেৰি আছে MLA আছে তেওঁকো কৈছিলোঁ ৰাস্তাটো চাবৰ কাৰণে তেওঁ ক'লে মই যেনে তেনে এদিন যাম কিন্তু আৰু নাহিল মই চেঙাপাৰাতে ঘূৰিম আৰু এই পঞ্চায়ত ইলেকশ্যনৰ আগত মই তাৰমানে তেতিয়া চাম কিন্তু কোনোদিন ইয়াতে নাহিল ইয়াতে MLA নহওক আমাৰ ZPC যিটো এতিয়া বৰ্তমান হেৰি আছে এই সদস্য আছে তেওঁ নাহিল তাৰমানে চাব আমি অৱগত কাক কৰিম এতিয়া আমাৰ কথা বিশ্বাসে নকৰে আমি যি সমস্যাত ভুগি আছোঁ এতিয়া এই ৰাস্তাটোত মানে আমাৰ এই বাৰিষা অহা যোৱা কৰা কোনো হেৰি নাই এজন ৰোগী আহিলে কেনেকুৱা সমস্যা আৰু এই অঞ্চলৰ বৃহৎ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াতে দীপিলা হাইস্কুল বা দীপিলা কলেজ আছে খতৰা সত্ৰ কলেজ আছে আৰু ভালেকেইখন প্ৰাইভেট কলেজ আছে তাতে অহা যোৱা কৰে যি মানে আলাই আথানি ল'ৰা ছাত্ৰ ছাত্ৰীখিনি দেখিলে মানে বেয়া লাগে আচলতে এইবিলাক কৰ্তৃপক্ষই কিয় বিবেচনা নকৰে আমি বুজি নাপাওঁ হয় মই এওঁলোকৰ কিছু ভাষ্য গ্ৰহণ কৰিম তাৰ পূৰ্বে দেখুৱাইছোঁ এই দীঘলীয়া পথছোৱা য'ত আচলতে মথাউৰিৰ সৈতে সংযোগ হৈ আছে কিন্তু এই পথছোৱাৰে তেওঁলোকৰ কোনো ধৰণৰ ইতিমধ্যে জৰুৰীকালীন বাহন প্ৰৱেশ কৰিব নোৱাৰে যাৰ কাৰণে তেওঁলোকে এগৰাকী আইতাক আচলতে ঠেলাৰে আনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু আমি কিছু দৃশ্যসমূহ দেখিলে আচলতে একেষাৰতে ক'ব পাৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই অঞ্চলটোত যিটো সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ৰাজ্যখনৰ উন্নয়ন সাধন হৈছে বিভিন্ন দিশত উন্নয়ন হৈছে কিন্তু আচলতে এই ছবিসমূহে কি উদঙাইছে ছবিসমূহে ৰাজ্যখনৰ উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাইছে প্ৰকৃত ছবিখন উদঙাইছে গতিকে এতিয়া তেওঁলোক যথেষ্ট ক্ষুব্ধ হৈ পৰিছে যেটো এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনত সোমাব নোৱাৰে এম্বুলেন্স গতিকে এম্বুলেন্স আহিব নোৱাৰাতে ৰোগীসকলক ঠেলাতে আনিবলগীয়া হৈছে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই যাতে ব্যৱস্থা গ্ৰহণ কৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে তাকে লৈ তেওঁলোকে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে